নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী বিশিষ্ট চিকিৎসক তেখেত হৈছে এগৰাকী ফিজিঅ'থেৰাপিষ্ট গতিকে আজি আমি ফিজিঅ'থেৰাপিনো কি ফিজিঅ'থেৰাপি সম্পৰ্কে আমি জানিবলৈ আজি কিছু চেষ্টা কৰিম আৰু উপশমী বিভিন্ন ব্যৱস্থাৰ বিষয়ে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম তেখেত আমাৰ মাজত আছে আমাৰ আজি বাৰ্তালাপ অনুষ্ঠানৰ বিশিষ্ট অতিথি ডাক্তৰ তন্ময় তালুকদাৰ নমস্কাৰ আপোনাক আজি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমে জানিব বিচাৰিম আচলতে বহু লোকৰ সৈতে এটা কৌতূহলী প্ৰশ্ন যে ফিজিঅ'থেৰাপি বুলি ক'লে আমি আচলতে কি বুজো ফিজিঅ'থেৰাপি হ'ল এটা কনজাৰভেটিভ মেনেজমেণ্ট হেতু মানে আপোনাৰ এটা সাৰ্জিক্যাল ট্ৰিটমেন্ট নহয় কিন্তু এটো এটা মেথড ফিজিক্যাল মেথড য'ত ভেৰি মানে ডিফাৰেন্ট কাইন্ডস অফ মডালিটিজ আছে এক্সাৰসাইজেস আছে প্লাস কাপিং আছে বহুত বেলেগ বেলেগ ধৰণৰ থেৰাপিজ আছে ম্যানুয়াল থেৰাপিজ আছে হেতু দিপিনে আমি এটা ট্ৰিটমেন্ট কৰিবলৈ মানুহৰ এটা মানে আকৌ ডেইলি এক্টিভিটিজ লাইফত যাতে আকৌ আমি ঘূৰাই লৈ যাব পাৰো হেতুত মানে আমাৰ এটা ট্ৰিটমেন্ট প্ৰসিডিউৰ থাকে এটো আপুনি এটা ভেৰিয়াস কেसेस হ'ব পাৰে নিউৰো কেস হ'ব পাৰে স্পৰ্টছ ইনজুৰি হ'ব পাৰে তাৰ পিছত আপোনাৰ ফ্ৰেকচাৰ হ'ব পাৰে এটা কোনোবা ষ্ট্ৰোক হ'ল প্যাৰালাইসিস হৈ গ'ল হেতু এটা লং এটা প্ৰসিডিউৰ থাকিব কেটামান সেশনস থাকিব হেতু থ্ৰু দি মানে আমি মানুহজনক আকৌ প্যাৰালাইসিস ফেজৰ পৰা আকৌ যাতে মানুহজনী নৰমাল এটা ফেজত আহিব পাৰে ইন মানে ডেইলি লাইফত যাতে এক্টিভলি হি ইন্ডিপেন্ডেন্ট হৈ চলিব পাৰে হেতু এটা প্ৰসেস এখানে এটা কথা উল্লেখ মানে কোনোবা এজন পেশেন্ট যদি প্যারালাইসিস হৈ যায় a paralysis patient can he recover through physiotherapy yes for sure but eta mane proper right time ot তেওঁৰ ফিজিওথেৰাপিষ্ট জনৰ ওচৰত আহিব লাগিব ৰাইট টাইমত ৰাইট টাইমত এইটো কথা গম পাব লাগিব যে উপযুক্ত সময় যেটো সময় দেৰি হলে আসলে নহব তেখেতে এইটো কথা কৈ আছে দেৰি হলে মানে বস্তুটো লেংদি হৈ যাব এতিয়া আপুনি ষ্ট্ৰোক হল সেকেন্ড ডে থার্ড ডে পৰা যদি ফিজিওথেৰাপি ট্ৰিটমেন্টটো স্টাৰ্ট হৈ যায় মানুহজনৰ যদি তেনেকুৱা কন্ডিশনস থাকে একদম ক্ৰিটিক্যাল না থাকে ফিজিওথেৰাপি যদি সেশন স্টাৰ্ট কৰিব পাৰি তেতিয়া মানুহটো আকৌ উইদিন 3 to 6 মান্থস আকৌ নরমাল লাইফত হি আহিব পাৰিব এনেকুৱা ধৰণৰ সম্ভৱ হৈ যায় এপাৰ্ট ফ্ৰম মানে মই কৈছো যে কাবাৰ এনেকুৱা ধৰণৰ অসুবিধা বাঢ়ে আৰু বাকি যে বহু মানুহৰ বহুত ধৰণৰ বিষৰ বেমাৰ হৈ থাকে কাবাৰ ভৰি বিষ কাবাৰ মানে পিঠিৰ বিষ কাবাৰ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ বিষবিলাকৰ যে কথা যে কৈ থাকে এইবিলাক বিষৰ বিষয়ে মানে ফিজিওথেৰাপি কেনেকৈ ধৰণৰ এটা ৰোল প্লে কৰিব পাৰে বিষৰ ক্ষেত্ৰত সাপোজ এটা আপোনাৰ বেক পেইন এতিয়া আমাৰ মুছৰ এটা পেশেন্ট আহিলে বেক পেইনৰ হেতু পেশেন্টক মই ফাৰ্স্ট এসেস কৰিব লাগিব কি হৈছে নহয়ছে মই এক্সৰে সাম এমআৰআই সাম সব ইনভেষ্টিগেশনস খিনি চাই মেলি আমাৰ ফাৰ্স্ট আমাৰ মানে মেইন ফোকাস থাকিব পেইন টু কমোৱা হেতু আমি কৰিম মডালিটিজ আছে আমাৰ ভেৰিয়াস কাইন্ডস অফ মডালিটিজ আছে আইএফটি আছে ইউএসটি আছে টেন্স আছে বহুত মডালিটিজ আছে হেতু দিপিনে আমি পেইন টু সাবসাইড কৰি দিম তাৰ পিছত আমি লাহে লাহে মাসলস যোনটো জাগাত পেইন হয়তো মানে সাৰাউন্ডিং মাসলস বোৰ আপোনাৰ উইক হৈ যায় তো হেতু আকৌ আপোনাৰ এক্টিভেট কৰিব লাগিব ষ্ট্ৰং কৰিব লাগিব হেতু কৰাৰ কাৰণে ভেৰিয়াস এক্সাৰসাইজেস কৰিব হেবু কৰাই মেলি লাহে লাহে তো পেইনটো চাব লাহে লাহে সাবসাইড হৈ যাব আজি তাৰিখত দেখা যায় বহু ধৰণৰ পেশেন্টৰ বহু ধৰণৰ বিভিন্ন ধৰণৰ মানে প্ৰতিকাৰী ৰূপত মানে ফিজিওথেৰাপি ইজ ওয়ান অফ দ্য কি ৰোল মই চাইছো মানে আমাৰ লগৰ এজন হিনান তেওঁৰ কিবা এক্সিডেন্ট হ'ল তাৰ পিছত বেন্ডেজ কৰিলে তাৰ পিছত এতিয়া তেখেতক মানে ফিজিওথেৰাপি কৰিব লাগিব খুজ কাঢ়িবলৈ কাৰণে তেখেতক ফিজিওথেৰাপি কৰিব লাগে কাৰবাৰ আকৌ ধৰি লওক কিবা ভৰি বিষ হৈছে কাৰবাৰ কিবা হৈছে মানে সব কথাতে মানে ফিজিওথেৰাপি নামটো প্ৰথম আহি যায় আগতে কিন্তু আজিৰ পৰা ধৰি লওক এটা সময়ত ফিজিওথেৰাপি ৰোলটো ইমান মানুহে জনা নাছিলে বাট এজন টুডে মানে ফিজিওথেৰাপি ইজ প্লেইং এ ভাইটাল ৰোল ফিজিওথেৰাপি এতিয়া মানে বহুত ইম্পৰ্টেন্ট হৈ গ'ল এটো মানে আপোনাৰ এতিয়া সবেটো মানে ইমিডিয়েট সাৰ্জাৰি কৰাটো এটো নিবিচাৰে আজিকালি ন মানুহে বিচাৰে ফাৰ্স্ট মানে কনজাৰভেটিভ মেনেজমেন্টটো কেনেকৈ কৰি উইদাউট সাৰ্জিক্যাল অপচন না যায় মেলি আমি কেনেকৈ ঠিক কৰিব পাৰি বস্তুটো এটো সম্ভৱ নেকি সম্ভৱ হয় এতিয়া একদম এক্সটেন্ড হৈ গ'ল তেতিয়াতো আপোনাৰ সাৰ্জাৰি কৰিব লাগিব উপায় নাথাকে বাট এতিয়া আপোনাৰ আৰ্থ্ৰাইটিছ আছে হাঁটু বিষ আছে নিট পেইন আছে আপোনাৰ হেতু কাৰণে আপুনি ফিজিওথেৰাপি কৰিব পাৰে এক্সাৰসাইজ কৰিব পাৰে মেচিন আছে হেবুৰ কৰিব পাৰে বহুত থেৰাপিজ আছে আমাৰ ফিজিওথেৰাপি এটা সৰু নহয় এটা ভাষ্ট এটা মানে চেপ্টাৰ হয়
সেইটোত বহুত বস্তু ইনক্লুডেড থাকে আপোনাৰ যে ইনক্লুডেড থাকে সেই কি মানে এনেকুৱা কেলে মানুহবিলাকে জানিব লাগে যে এইটো কিবা এটা হৈছে এইটো মই ফিজিঅ'থেৰাপি দেখাব পাৰিম এইটো এইবিলাক কি চেপ্টাৰ বা কি এনেকুৱা হেৰি থাকিব পাৰে আপোনালোকে এনেই কৈ দিয়কচোন যাতে মানুহে গম পায় যে এইটো হৈছে হয়তো মই ফিজিঅ'থেৰাপি দেখাব পাৰিম নেকি বা কিবা তাৰ পৰা এটা সকাহ ল'ব পাৰিম নেকি পাম নেকি এতিয়া যেনেকৈ য়াংষ্টাৰ্ছ খেলে ফুটবল খেলে ফৰ এক্সাম্পল আপোনাৰ ফুটবল খেলি আপোনাৰ ভৰিত খেলোঁতে দুখ পালে ফ্ৰেকচাৰ নহয় কিন্তু স্প্ৰেইন হ'ল লিগামেণ্টত দুখ পালে বা মাছলত দুখ পালে তেতিয়া আপুনি ফিজিঅ'থেৰাপিষ্টৰ ওচৰত আহিব পাৰে আহি আপোনাৰ ট্ৰিটমেণ্ট কৰিব যি প্ৰচিডিউৰ থাকিব সেইবোৰ কৰিলে সি ভাল পাই যাব এতিয়া একদম লিগামেণ্ট গ্ৰেড 4 ইঞ্জুৰি হৈ গ'ল তেতিয়া আপোনাৰ চাৰ্জিকেল অপশ্যন যাবগৈ বিফ'ৰ ডেট ইউ কেন কাম এণ্ড ভিজিট আ ফিজিঅ'থেৰাপিষ্ট এতিয়া আপোনাৰ বেক পেইন আছে ফিজিঅ'থেৰাপিষ্ট আকৌ তাত হেল্প কৰিব আপোনাৰ ফ্ৰেকচাৰ হ'ল পোষ্ট ফ্ৰেকচাৰ ৰিকভাৰী যোনটো থাকে প্লাষ্টাৰ হৈ গ'ল তাৰপিছতো মানুহৰ মাছলটোতো একদম টাইট হৈ যায় ন মুভমেণ্ট নকৰে তেতিয়া সেইটো আকৌ কেনেকৈ আপুনি নৰ্মেল ফেজত আহিব সেইটো তেতিয়া ফিজিঅ'থেৰাপিষ্ট প্লেজ আ ৰোল আগেন আকৌ আপোনাৰ এতিয়া আজিকালি গাইনী কেছতো ফিজিঅ'থেৰাপি থাকে অঁ আজিকালি বিফ'ৰ ডেলিভাৰী ফিজিঅ'থেৰাপিজ এক্সাৰচাইজেছ থাকে কিছুমান সেইটো আপোনাৰ ডিউৰিং ডেলিভাৰী এইটো হেল্প কৰে ফিমেলজনক বহুত বস্তুত হেল্প কৰে নৰ্মেল ডেলিভাৰীৰ কাৰণেও হেল্প কৰে চিজাৰেন হ'লেও হেল্প কৰে মানে পেইনটো কম হ'বলৈ কাৰণে ছাবচাইড হ'বৰ কাৰণে পেলভিছ জেগা মানে পেলভিছ মাছলছবোৰ এক্টিভেট কৰি দিয়ে তেতিয়া তো আপুনি নিজে চাওক ইচ এণ্ড এভৰি ফিল্ডত এতিয়া ফিজিঅ'থেৰাপিষ্ট এটা মানে ভাইটেল ৰোল প্লে কৰি আছে মানে ইনডিছপেঞ্চেবল পাৰ্ট উইদাউট মানে ফিজিঅ'থেৰাপি নহ'লে যেন এইটো নহ'ব আৰু ডক্টৰো আজিকালি চাইছোঁ যিকোনো চিকিৎসা ব্যৱস্থা কৰিবলৈ গ'লে আপোনালোকে এইটো ফিজিঅ'থেৰাপিৰ লগত আপোনাক কনচাল্ট কৰিব কনচালটেশ্যন থাকে আজিকালি বহুত এনেকুৱা ইভেন আপুনি স্পৰ্টছততো বহুত বেছি উঠি গ'ল এতিয়া আপোনাৰ যিকোনো আপোনাৰ স্পৰ্টছত সোমাব গ'লে আপোনাৰ ফিটনেছ চাৰ্টিফিকেট লাগিব তেতিয়া এজন ফিজিঅ'থেৰাপিষ্টে আপোনাক পূৰা এছেছ কৰিব এতিয়া কোনোবা এটা খেল হয় সাপোজ এটা ক্ৰিকেট হৈ আছে তাতো ইণ্ডিভিজুৱেল টিমৰ ফিজিঅ'থেৰাপিষ্টটো টিমত থাকে এজন ফিজিঅ'থেৰাপি মানে এতিয়া ইমান আগবাঢ়ি গ'ল আগত তেনেকুৱা নাছিলে এৱেৰনেছটো এতিয়া মানে লাহে লাহে বহুত আগবাঢ়িলে আচল কথা এটা দিন সময় আছিল মানে ফিজিঅ'থেৰাপিৰ কথাটো গুৰুত্বটো আচলতে মানুহে সিমান উপলব্ধি কৰা নাছিলে বা সেইটো বিষয়ে বেছি আমাৰ ইয়াত প্ৰসাৰ হোৱা নাছিলে লাহে লাহে ফিজিঅ'থেৰাপিৰ কথাটো মানুহে আহিলে ইয়ালৈ লাইমলাইটলৈ আহিলে আৰু আজিৰ তাৰিখত এনেকুৱা এটা মানে অপৰিহাৰ্য হ'ল ইয়ে নেই যে ফিজিঅ'থেৰাপি নেই চলেগা মানে কোনো এটা উপশম নহ'ব মানে ৰিলেক্স বা ৰিলিফ নাপাব এনেকুৱা এটা হৈ গৈছে আজিকালি মই চাইছোঁ যিকোনো পেইন যিকোনো এক্সিডেণ্ট যিকোনো কিবা লাষ্টত বোলে ফিজিঅ'থেৰাপিষ্ট কিন্তু আহিবই লাগিব ফিজিঅ'থেৰাপিষ্ট বিকজ চব বস্তু আপুনি কিমান দৰৱ খাব কিমান মেডিচিন খাব কিমান চাৰ্জাৰী কৰিব নিজেও কিছুমান বস্তু নিজৰ বডিটোকো ট্ৰাই এটা চান্স এটা দিব লাগিব ঠিক কৰাৰ কেনেকৈ নিজৰ বডিটোৱে নিজক ঠিক কৰিব পাৰিব নাই সেইটো এটা কথা সুধো দেই মানে বয়সস্থ মানুহবিলাকৰ বিশেষকৈ মানে তেওঁলোকৰতো বিভিন্ন ধৰণৰ বিষৰ প্ৰক্ৰিয়াবিলাকে তেওঁলোকে হেঁচা মাৰি ধৰে এটা বয়সত আৰু তেতিয়া মানে এটা কথা বহুত ধৰণৰ কিবা কিবি তেল লগালে উপশম হ'ব কিবা কিবি মাছাজ কিন্তু ফিজিঅ'থেৰাপি এটা মেইন মানে তাৰ এটা উপায় উপশমী ব্যৱস্থা এই যেতিয়া বয়সস্থ মানুহবিলাক বোলে 70 বছৰ 80 বছৰ পাৰ হৈ গৈছে কাৰোবাৰ বিষৰ প্ৰব্লেম আছে সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকলক বা ৰোগীসকলক ফিজিঅ'থেৰাপিয়ে কেনেধৰণৰ সহায় কৰিবলৈ পাৰে বিষৰ ক্ষেত্ৰত ফিজিঅ'থেৰাপি আপোনাৰ মানে সেই সময়ত বয়স হ'লেতো নিৰ্দিষ্ট কেইটামান বিষে চবটো নহয় এতিয়া আপোনাৰ ফিজিঅ'থেৰাপি এতিয়া আপোনাৰ বয়সৰ লগত ফিজিঅ'থেৰাপি যে ৰোল প্লে কৰিব নোৱাৰিব তেনেকুৱা নহয় এতিয়া আপোনাৰ সাপোজ বয়স হৈ গ'ল আপোনাৰ কিবা বিষ হৈ আছে তাতো আপোনাৰ ফিজিঅ'থেৰাপিষ্ট গৈ হোম ভিজিট কৰি পিনে আপোনাক এতিয়া সবটো একদম ক্লিনিকত যাব নোৱাৰে বা য'ত আপোনাৰ চেণ্টাৰ আছে ৰিহেবিলিটেশ্যন চেণ্টাৰ বা হস্পিটেলত সব ইমান বয়স হোৱা মানুহটো যাব নোৱাৰে তেতিয়া ফিজিঅ'থেৰাপিষ্ট হোম ভিজিট অপশ্যনছ থাকে ঘৰত গৈ পিনে আপোনাৰ ট্ৰিটমেণ্ট কৰিব এতিয়া মই এনে সুধো আপোনাৰ এতিয়া আপুনি নিজে এগৰাকী ফিজিঅ'থেৰাপিষ্ট আপুনি এটা হোম ভিজিট দিয়ে নেকি মই হোম ভিজিট কৰোঁ মোৰ দুলীয়াজানতো মোৰ ক্লিনিক আছে প্লাছ মোৰ টিংৰা চাৰিআলি অমৃত অৰ্গেনিক ৰিজৰ্টত তাতো মই এটা চেণ্টাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ নিচিনা মই এটা ফেচিলিটিজ খুলি থ'ম দৰ্শক শ্ৰোতাসকলে এইখিনিতে তেখেতৰ যিটো যোগাযোগ নম্বৰ আছে আপোনাৰ নম্বৰটো যদি এই অঞ্চলৰ আমি আচলতে গোটেই বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাইজে আমাৰ অনুষ্ঠান চাই আছে তথাপিতো ইয়াৰ ওচৰ পাজৰৰ দুলীয়াজান হওক টিংৰাই হওক বা এই ডিব্ৰুগড় হওক এই নাহৰকটীয়া এই অঞ্চলৰ কোনোবা ৰাইজে যদি
কিবা অসুবিধাত আছে তেতিয়া এখেতৰ লগত কথা পাতিলে আপোনালোকে সেই উপশমখিনি নিশ্চয়কৈ পাব পাৰিব আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিব নেকি মই নম্বৰটো কৈ দিম 7002-517-983 আকৌ এবাৰ কৈ দিয়কচোন 7002-517-983 এইটো এটা নম্বৰ আৰু অল্টাৰনেট নম্বৰ এটা আছে 9366-707-540 মই দৰ্শকসকলে নিশ্চয় তেখেতৰ যিটো নম্বৰ এই নম্বৰটো আপোনালোকে গ্ৰহণ কৰিছে বা আপোনালোকে লিখি লৈছে এটা কথা কম দেই যে এনেকুৱা ধৰণৰ যে বিষৰ যদি কিবা প্ৰব্লেম মানুহবিলাকে কেতিয়াবা ভয় খাই যায় কিছুমান মানে খোজ কাঢ়িব নোৱাৰে চিৰি বগাব নোৱাৰে এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হৈ যায় চিৰি বগাব নোৱাৰে বহুতে বিষৰ প্ৰকোপত বা বহুত মানে খোজ কাঢ়িব নোৱাৰে বহুত মানুহে লাখুটি লৈ খোজ কাঢ়ে বিষৰ প্ৰকোপত যে এইবিলাক মানে আচলতে ভয় খাই যায় মোৰ আৰু ভাল নহ'ব মোৰ আৰু ঠিক নহ'ব আপুনি এগৰাকী ফিজিঅ'থেৰাপিষ্ট হিচাপে এইসকল ৰোগীক যিসকলে এনেকুৱা ধৰণৰ সমস্যাই তেখেতসকলক দেখা দিয়ে উইল ইউ লাইক টু চে চামথিং যে ইমানো ভয় কৰিবলগীয়া এনেকুৱা কথা নাই তো ভয় খাব নালাগে কোনো কিবা এটা লৈ পিনে এতিয়া ভয় খালেতো পেইনটোতো কম হৈ নাযায় আপুনি অপশ্যনছ থ'ব লাগিব ফিজিঅ'থেৰাপিষ্টৰ ওচৰত গৈ এটা ট্ৰাই কৰিব লাগিব যে মোৰ এইটো প্ৰব্লেম হৈ আছে মেম মই কি কৰিব লাগিব মই কি কৰিলে বস্তুটো কমিব মই কি কৰিলে আকৌ মোৰ আগৰ নিচিনা মই খোজ কাঢ়িব পাৰিম আগৰ নিচিনা মই সব মোৰ নিজৰ কামবোৰ কৰিব পাৰিম আপুনি এবাৰ বিশ্বাস কৰিব লাগিব অপজিট পাৰ্চনটোৰ ওপৰত যে সি পাৰিবনে নাই আপোনাৰ বস্তুটো ঠিক কৰিবলৈ এটা চান্স দিব লাগিব তেতিয়াহে আপুনি ৰিজাল্টটো পাব হয় হয় আৰু এটা কথা এতিয়া সোধোঁ যে আজিৰ তাৰিখত এইটো এটা মানে ভাবে মানুহে যে মানে ফিজিঅ'থেৰাপি মানে মেছাজ ফিজিঅ'থেৰাপি মেছাজ কৰে এইটো কথাটো কিমান সত্য বা কিমান সঁচা বুলি আপুনি ক'ব এইটো এটা মানে মিথ হয় মিথ এজিন মানে এইটো মানে মানুহৰ এটা ভুল ধাৰণাই হয় ফিজিঅ'থেৰাপি খালি এইটো মাছাজ নহয় মাছাজৰ কাৰণেও বেলেগ কোৰ্চ আছে মাছাজ থেৰাপিষ্ট আছে সেইটো কাৰণে সেইটো বেলেগ মাছাজ থেৰাপিষ্ট এণ্ড উই আৰ ফিজিঅ'থেৰাপিষ্টৰ লগত মাছাজৰ লগত একো মানে আপোনাৰ তেনেকুৱা লিংক নাই ফিজিঅ' মানে শাৰীৰিক আপুনি এক্সাৰচাইজ ইলেক্ট্ৰিকেল মডেলিটিজ কাপিং নিডলিং টেপিং মেনুৱেল থেৰাপিজ মাছাজ আছে সেইটো এটা স্মল এটা পাৰ্ট মানে এতিয়া আপোনাৰ ছাপ'জ এটা আপুনি ছাপ'জ ছ'চিয়েল চায়েন্স ছাবজেক্ট পঢ়ি আছে তাত ভেৰিয়াছ চেপ্টাৰ্ছ থাকে ৰাইট তো মাছাজ এটা সৰু এটা চেপ্টাৰ আৰু সেইটো মানে একদম গৈ পিনে এনেকৈ মাছাজ কৰিব লাগিব অইল দি পিনে তেল দি পিনে মাছাজ কৰিব লাগিব এইটো বহুতৰ এটা মিছকনচেপশ্যন হয়তো মই নিজেও পাইছোঁ কোনোবা যদি সোধে আপুনি ফিজিঅ'থেৰাপিষ্ট মাছাজ হয় নেকি ফিজিঅ'থেৰাপিষ্ট মানে সেইটো শুনিবলৈ অলপ বেয়া লাগে ফিজিঅ'থেৰাপিষ্ট এটা 4.5 yearsৰ কোৰ্চ তাৰপিছত আপোনাৰ 6 month এটা হস্পিটেলত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব দেন ইউ উইল গেট দ্য ডিগ্ৰী অফ ফিজিঅ'থেৰাপিষ্ট এজ ৱেল এজ দ্য ছাফিক্স ডক্টৰ এতিয়াতো আপোনাৰ ফিজিঅ'থেৰাপিষ্টৰ কাৰণে নীট কোৱালিফিকেশ্যন কৰিব লাগিব যেনেকৈ MBBSৰ কাৰণে নীট কোৱালিফিকেশ্যন লাগে এতিয়া ফৰ ফিজিঅ'থেৰাপিষ্ট অলছ' আপুনি নীট ক্ৰেক কৰিব লাগিব তেতিয়াহে আপুনি বেচেলাৰ্ছ অফ ফিজিঅ'থেৰাপি কৰিব পাৰিব এতিয়া আপুনি যিটো প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আজি ফিজিঅ'থেৰাপিষ্ট হ'ল আপুনি ক'ৰ পৰা কেনেকৈ কৰি আহিছে সেইখিনি কথা দৰ্শকক জনাব নেকি মই দুলীয়াজনৰ পৰা মোৰ 12 কমপ্লিট কৰিলোঁ ছায়েন্স ষ্ট্ৰীমত তাৰপিছত মই ত্ৰিপুৰা ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সত মই তাত মোৰ বেচেলাৰ্ছ অফ ফিজিঅ'থেৰাপি কোৰ্চটো মই কৰিলোঁ দেন মই মোৰ 6 month ইণ্টাৰ্ণশ্বিপ কলকাতাত মেডিকা মাল্টি স্পেচিয়েলিটি হস্পিটেলত তাত মোৰ 6 month ইণ্টাৰ্ণশ্বিপ কৰা আছে 1 month ট্ৰেইনিং মোৰ মধ্যপ্ৰদেশ ইন্দোৰত চেইমছ হস্পিটেলত কৰা আছে তাৰপিছত মই তাত জবো কৰি আছিলোঁ কলকাতা মেডিকাত দেন মই ইয়াত আহি এতিয়া দুলীয়াজনত আহি আকৌ ছেটেল হ'লোঁ এতিয়া যদিও বা আমি আজি স্বাস্থ্যৰ বিষয়ে কথা পাতি আছোঁ বিশেষকৈ ফিজিঅ'থেৰাপিৰ কথা অলপ ব্যক্তিগত কথা পাতোঁ আপোনাৰ আজিৰ তাৰিখত আপোনাৰ মানে পৰিয়ালৰ কথা ক'ব নেকি আপোনাৰ স্বামী কোন কাৰ ক'ত বিয়া হৈছে আপুনি মই ডিব্ৰুগড়ৰ ছোৱালী মোৰ মাৰ নাম তাপসী সেনগুপ্ত মই দুলীয়াজনত মোৰ বিয়া হৈছে দিলীপ চন্দ্ৰ তালুকদাৰ তেওঁ মোৰ ফাদাৰ ইন ল হয় মোৰ হাজবেণ্ডৰ নাম অল্পী তালুকদাৰ মোৰ ফাদাৰ ইন লক আপোনালোকে চিনি পাবই চাগে অমৃত অৰ্গেনিক ৰিজৰ্টৰ অ'নাৰ হয় তো তাহাঁতৰ মই এতিয়া মোৰ 1.5 year হ'ল মোৰ বিয়া পতা এতিয়া মই ইয়াতে আছোঁ দুলীয়াজনতে মই ঘৰত ক্লিনিক খুলি থৈছোঁ প্লাছ মোৰ অমৃত অৰ্গেনিক ৰিজৰ্টত মোৰ এটা সৰু এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা খুলিম বুলি মানে খুব ভাল এইটোৰ বিষয়টো আমাৰ অলৰেডি শুভেচ্ছা আৰু শুভকামনা আছে আমাৰ আৰু এটা কথা আপুনি কিন্তু দুলীয়াজনৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিবলৈ কৈছে
দুলীয়াজানত ডিব্ৰুগড়ৰ ছোৱালী আহা ডিব্ৰুগড়ৰ ছোৱালী মই দুলীয়াজানত মোৰ আইতাৰ ঘৰ মই আইতাহঁতৰ লগত মোৰ বহুত মোৰ আইতাৰ ঘৰ দুলীয়াজান মোৰ মাৰ ঘৰ দুলীয়াজান মোৰ মা ডিব্ৰুগড়ত বিয়া হৈছে তো দুলীয়াজানত মই মোৰ আইতা ককাৰ লগত মানে সৰুৰ পৰা ডাঙৰ হোৱা মই তাহাঁতৰ লগত বহুত এটেচড তো সেইকাৰণে মানে মই দুলীয়াজানতে মোৰ 12 কমপ্লিট কৰা আচ্ছা মই এনেই এটা কথা এটা সুধো দেই যে ফিজিঅ'থেৰাপি ৰিলেটেড মানে এনেকুৱা কেম্প শিবিৰ কৰিব পৰা যায় নাযায় মানুহক অলপ এৱাৰনেছ কৰিবলৈ কাৰণে আপুনিতো ক'লে ন আমাৰ মানুহবিলাক ইমান সজাগ নহয় যে এটা সজাগতাৰ কাৰণে এনেকুৱা ধৰণৰ যে মানুহক আমি এৱেৰ কৰিবলৈ কাৰণে দ্য ইম্পৰ্টেঞ্চ অফ ফিজিঅ'থেৰাপি ৱাই শুড ওৱান কাম ফৰৱাৰ্ড to opt for physiotherapy, to go for physiotherapy, and what are the benefits of physiotherapy? Why should one go? তো এই বিষয়ে বা যিকেইটা বেছিক কথাখিনি ক'ব পৰা এনেকুৱা কেম্প কৰিব পাৰি আপোনালোকে কৰিছে নেকি এনেকুৱা ইয়াততো মই কৰা নাই মই বাহিৰত আছিলোঁ যেতিয়া মই ত্ৰিপুৰাত থাকোঁতেও আমাৰ এনেকুৱা অৰ্ফেনেজ হোম তাৰপিছত আপোনাৰ বৃদ্ধা আশ্ৰম আছে তাত গৈ এনেকুৱা আমাৰ কেম্পিং হৈছে ফ্ৰী হেল্থ কেম্প হ'ল তাত আমি ফ্ৰী চেকআপ কৰোঁ পেচেণ্টছৰ ফ্ৰী চেকআপ কৰি মেলি যিমান পাৰোঁ ট্ৰিটমেণ্টছ আমি দেখাই দিওঁ দুলীয়াজানত এতিয়া মোৰ কৰাৰ এটা ইচ্ছা আছে যাতে মই আৰু এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ মানুহৰ মাজত কি হয় নহয় আপোনাৰ যিটো কৰ্ম আঁচনি বা কৰ্ম যিখিনি পৰিকল্পনা আপুনি কৰিছে সেইখিনি আপুনি বাস্তৱায়িত কৰক আমি আশা কৰিম আৰু লগতে দৰ্শকসকলে ইতিমধ্যে তেখেতৰ নম্বৰ দিছোঁৱে যোগাযোগ কৰিব তেখেতৰ সৈতে কিবা অসুবিধা হ'লে আপোনাক লগ পাই ভাল লাগিল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল নমস্কাৰ